অহা মাহত কি পৰীক্ষা আছে? প্ৰথম গোট মূল্যায়নটো হ'ব। প্ৰথম পৰীক্ষাটো হ'ব না? এই পৰীক্ষাটো সাময়িক যিটো মূল্যায়ন হ'ব প্ৰথম, তাৰ কাৰণে আমি কি কি লেসন পঢ়িব লাগে ক'লো? পৰিৱেশৰ কেইটা পঢ়িব লাগিব? 4টা। গণিতৰ আছে 4-5টা মান। এতিয়া স্কুলত আমি কিমান পঢ়িছো? স্কুলত পঢ়িবলৈ সময় পাওঁ, মুখস্থ কৰিবলৈ সময় পাবা? প্ৰশ্নটো লিখাই দিলো, প্ৰশ্নৰ উত্তৰটো। স্কুলত আমি কি দেখাম, কি দৰে পঢ়িব লাগে সেইটোহে দেখাম। এইদৰে পঢ়িবা। আচল পঢ়াটো ক'ত হ'ব? আচল পঢ়াটো ক'ত হ'ব? ঘৰত। স্কুলত আমি দেখাইহে দিম এনেকুৱা পঢ়িবা। পৰিয়াল কাক বোলে মুখস্থ কৰাই দিম, 2বাৰ 3বাৰ পঢ়াম। ইয়াত মই 20 বাৰ পঢ়াই থাকিলে হ'ব নেকি? গোটেই দিন পৰিৱেশ কাক বোলে মুখস্থ কৰাই থাকিলে হ'ব? পৰিৱেশ কাক বোলে নহয়, পৰিয়াল কাক বোলে আছিলে। বুজি পালা? কেইদিন কিমান লাগিলে? এমাহ 1.5 মাহ লাগি গ'ল এইটো মুখস্থ কৰোঁতে। পৰিয়াল কাক বোলে, একক পৰিয়ালৰ সদস্য কিমান, এইবোৰ মুখস্থ লিখাই দিছিলোঁ নে মই? ইংৰাজী প্ৰশ্ন উত্তৰ বাইদেৱে লিখাই দিছে নে? সেইবোৰ মুখস্থ ক'ত কৰিবা? স্কুলত। স্কুলত কৰিবা। আচল পঢ়াটো ক'ত হ'ব? ঘৰত হ'ব। স্কুলত আমি লিখাই দিম, বুজাই দিম, এইদৰে পঢ়িবা। বুজি পালা? ঘৰত আমি কিমান কৰিব লাগিব? বহুত পঢ়িব লাগিব। অলপ পঢ়িলে হ'ব? ঘৰত যদি কোনোবা নপঢ়া, গোটেই বছৰে বছৰে পঢ়ি কি হ'ব? কাম নহ'ব। গতিকে ঘৰত পঢ়িবই লাগিব। এই কথাটো মা দেউতাক বুজাই দিবা। বুজাবা না? ছাৰে কৈছে আমি ঘৰত বেছিকৈ পঢ়িব লাগিব। ক'ব পাৰিবানে? নক'বা? নক'ব হয়নে? ক'লেতো ফচি যাম। ক'লে পঢ়িব লাগিব। কথাটো কৈ দিবা যে আচল পঢ়াটো স্কুলত নহয়। মা দেউতাক পঠিয়াই দিলে ভাবিছে স্কুলতে চব হৈ আহিলে। 2য় শ্ৰেণীটো স্কুলত এবছৰ পাৰ কৰিলা, কি শিকিবা? অকল স্কুলত পঢ়িলে বেছি শিকিব পাৰিবা? অলপ শিকিব পাৰিবা, হয় নে নহয়? পৰীক্ষা দিওঁতে একো নোৱাৰিবা। গতিকে আচল পঢ়াটো ক'ত হ'ব? ঘৰত হ'ব। স্কুলত আমি কি শিকাম? তোমালোকে এইদৰে পঢ়িবা, এনেকুৱা মুখস্থ কৰিবা, এটা প্ৰশ্ন 10 বাৰ কৰিবা, 20 বাৰ কৰিবা। বুজি পালা? নেওতাখন এনেকুৱা মুখস্থ কৰিবা, দেখুৱাইহে দিম স্কুলত। এইটো ডাঙৰ, এইটো সৰু কৈ দিলোঁ। এতিয়া কিতাপত থকা বাকীবোৰ অংক গোটেইখিনি যদি কৰাব লগা হয়, এবছৰত হ'ব নেকি? চব সদায় যদি এটা এটাকৈ বুজা এটা কৰোঁ, এই কিতাপবোৰ শেষ কৰিবলৈ 3 বছৰমান লাগি যাব। লাগিব না? গতিকে আমি বেছি কাম কৰিব লাগিব ক'ত? ঘৰত বহুত কাম কৰিব লাগিব। গতিকে লৈ এতিয়া পৰীক্ষা আছে, তোমালোকে খেলা ধূলা বাদ দিব লাগিব। আবেলি পিছবেলা কৰিলে গৰম বেছি পৰিছে, বেমাৰ হ'ব খেলিলে, ৰ'দে ৰ'দে ঘূৰিলে। গৈ অলপ সময় গা পা ধুই মেলি অলপ সময় আৰাম কৰিবা। শুলে শুবা, নুশুলেও নাই, অলপ আৰাম কৰিবা। আৰাম কৰি লৈ তাৰ পাছত গধূলি কিতাপ লৈ বহিবা যে কোনে কাৰ লগত কি কথা পাতিছে, কাৰ ফোন আহিছে, মোবাইলত কি আছে, বুজিলা? মায়ে কি বনাইছে ভাত, আজি মাছে বনাইছে নে আলু ভাজি বনাইছে, এইবোৰ চাবা নেকি? পাকঘৰত গৈ চাবা কি বনাইছে, এইবোৰ কৰিবা। কি কৰিব লাগিব? আমি পঢ়িব লাগিব। ঘৰত কোন আহিছে, কোন নাই অহা, কাৰ ঘৰত কি হ'ল, এইবোৰ ভাবি থাকিলে হ'ব? আমি কি কৰিব লাগিব? কিয় পঢ়িব লাগিব? পৰীক্ষা একেবাৰে ওচৰ আহি পালে, এমাহো নাই। এমাহ আছে নাই? গতিকে সেই এমাহ নাই কাৰণে আমি বেছিকৈ পঢ়িব লাগিব। কি কৰিব লাগিব? আৰু নহ'লে পঢ়িব লাগিব, অকল লিখিও চাব লাগিব। এই প্ৰশ্নটো মই পাৰিছোঁ নে নাই, লিখি চাওঁচোন। কৰিবা আজিৰ পৰা। তেতিয়া কি হ'ব? আমি গোটেই প্ৰশ্ন উত্তৰবোৰ দি দিছোঁ নহয়, পৰীক্ষাত কি কি আহিব দিছোঁ নে নাই? বাইদেউ ইংৰাজী দি আছে, মই অসমীয়া দিছোঁ, পৰিৱেশ দিছোঁ নে নাই? বাইদেউ ইংৰাজীবোৰ লিখি দিছে। অপজিটছ আছে, অপজিট ৱৰ্ড, ৰাইমিং ৱৰ্ডছ, কুৱেশ্যন আনচাৰ কৰাই দিছোঁ। অসমীয়াটো প্ৰশ্ন উত্তৰ কৰাইছোঁ আমি। সেই যে বান্দৰ আছিলে আৰু কি টুকুৰা চৰাই আছিলে, তাৰ প্ৰশ্ন উত্তৰবোৰ কৰিলোঁ। মুখস্থ হ'লনে নাই? মুখস্থ নাই, নহ'লে নহ'ব নহয়। মুখস্থ কৰি ঘৰত লিখি চাবা। হ'ব আজিৰ পৰা? আজিৰ পৰা এটা লেচন শেষ কৰি যোৱা। সেই 15 দিনতে তোমালোকে চব পাৰি যাবা। বুজি পালা? পৰীক্ষা দিওঁতে ভালকৈ লিখিব পাৰিবা পৰীক্ষাৰ দিনা। পাৰিবানে? নহ'লে কি হ'ব? খং উঠিব, বেয়া লাগিব। লাগিবনে আমাক? যে আমি 3 মাহ পঢ়ালোঁ, কি পঢ়ালোঁ 3 মাহ? এতিয়া 2 মাহ গ'লে 2 মাহ আমি পঢ়ালোঁ নে নাই পঢ়োৱা তোমালোকে? কিন্তু পঢ়াবোৰ একো কামতে নাহিলে কেলে? ঘৰত নাই পঢ়া। ঘৰত পঢ়িবা আজিৰ পৰা। আজিৰ পৰা ঘৰত পঢ়িম আৰু লিখিম। পূৰণ নেওতা মুখস্থ কৰিম।